যে এই ফলটো খায় প্ৰকৃততে তেতিয়াহ'লে জনাব, মই নিশ্চয় এই ফলকেইটা খাম। নমস্কাৰ, মই আছোঁ আমাৰ প্ৰাথমিক শাখা নামঘৰত আছোঁৱেই যেতিয়া, গতিকে বলক অকণমান বাট চৰাৰ তলৰে পাৰ হৈ গুৰু গৃহভাগী আপোনালোকক দেখুৱাই দিওঁ। তাৰ পাছত পৰৱৰ্তী ভিডিঅ'খিনি আপোনালোকক দেখুৱাই যাম আৰু চাই গৈ থাকিব। বৰ বেছি দীঘলীয়া ভিডিঅ' নহয়, এইটো খুব এটা ছুটি ভিডিঅ', কেৱল মাথো আপোনালোকৰ পৰামৰ্শৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াইছোঁ জানিবৰ বাবে মই। গতিকে বাট চৰাৰ তলৰে পাৰ হৈ আহি এয়া গুৰু গৃহভাগৰ মূল ঘৰটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টাহে কৰিলোঁ মাথো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কল্পতৰু প্ৰাথমিক শাখা আৰু আহিছিলোঁ আগন্তুক যি গুৰু জয়ন্তী আছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী, আৰু তাৰ কাৰণে ফিল্ডখন যথেষ্ট হাবি হৈ গৈছে। তাকে বোলো বনমৰা দৰৱ মাৰি দিলোঁ অলপ এইবোৰ ৰঙা ৰঙা পৰাবোৰ এইখিনি কালি মাৰি থৈ গৈছিলোঁ। আৰু এইটো পদূলি, এইটো বাটচৰা, আৰু এয়া গুৰু গৃহভাগ, আৰু এইফালে এয়া কিবা কিবি আছে আৰু ঢেৰ ঘৰ। তাকে ইয়াত নামঘৰৰ চৌহদৰ ভিতৰতে এজোপা ডিমৰু গছ আছে। ডিমৰু মানে এই যে প্ৰসাদ খোৱা পাতৰ গছ এজোপা আছে। গছজোপাৰ গুৰিতে একেবাৰে কেইটামান গুটি লাগিছে। মই এনেই উপন্যাসত পঢ়িব পোৱা মতে কিছুমান ডিমৰু ফল খোৱা কথা পঢ়িব পাওঁ, কিন্তু আমি সচৰাচৰ যি দেখি থাকোঁ ডিমৰুবোৰ সৰু সৰু গুটি, চৰাই খুব খায়, কিন্তু মানুহ খোৱা আজিলৈকে দেখা নাই। কিন্তু উপন্যাসবোৰ বা পুৰণা উপন্যাসবোৰ বা কিতাপ কিছুমানত পাওঁ ডিমৰু ফল খোৱা কথা। গতিকে তাকে ভাবিলোঁ এই গছজোপাৰ গুৰিত কেইটামান ফল পকি আছে, চৰাই যদি খাই মানুহে কেলৈ খাব নোৱাৰিব। এই ভিডিঅ'টো মই আগবঢ়োৱাৰ পাছত যিসকলে চাই জনাবচোন প্ৰকৃততে খায় নে নাখায়। যিসকলে জানে, এই দেখিছেনে কি ধুনীয়া ধুনীয়া ফল চব, মোৰ দেখি মানে একদম মানে কিবা ভাল লাগি আহিছে। এইটো এটা ফল, এইটো এটা ফল, আৰু এইফালে ফল, 4টা ফল আছে ধৰক। এইটো এটা কুমজেলুকা আছে। এই ফল 4টা মই লৈ যাম, যদি খায় মই খাম। খোৱা বস্তুটো যদি কোনোবাই জনাই খায় বুলি, তেতিয়া মই খাম আৰু আপোনালোকে দেখা পাব। এই ফল 4টাই মই লৈ যাম। ইমান ধুনীয়া লাগিছে দেখিছে নাই, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। এইটো আগতে পকা, মই আচলতে এনেকুৱা কিছুমান জংঘলী বস্তু খুব খাইছিলোঁ সৰুতে, এতিয়াও মনত পৰে। যিবোৰ বস্তু আপোনালোকে হয়তো ভাবিবই নোৱাৰে, সেইবোৰ বস্তু মই খাই পোৱা। যেনেকৈ ভেনেৰা বুলি কয়, যিটো জেঠৰা, সেই ভেনেৰা গুটি মই সৰুতে খুব খাইছিলোঁ, বাদাম লাগে। এই 4টা ফল লৈ লৈছোঁ মই, আৰু ভিডিঅ'টো আগবঢ়োৱাৰ পাছত যিসকলে জানে প্ৰকৃততে খায় বুলি, ডিমৰু মই পাতটো দেখুৱাবলৈ পাহৰিলোঁ আপোনালোকক। ৰ'ব 1 মিনিট, তেতিয়া আপোনালোকক বুজাত সহজ হ'ব। এয়া প্ৰসাদ খোৱা পাতৰ ডিমৰু গছ, আৰু ঘামি জামি টুপটুপিয়া দেখিছেনে, ৰ'দ যিটোহে। তাতে বনমৰা দৰৱ মাৰিলোঁ, ভাত খুৱাই নাই, ইয়াৰ পৰা গৈ গা পা ধুই ভাত খাম। এয়া হৈছে আমাৰ গুৰু গৃহভাগ। আৰু গতিকে এই ভিডিঅ'টো মই ইমানখিনিয়ে কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো আগবঢ়োৱাৰ পাছত যিসকলে অভিজ্ঞ চাই গম পায় যে এই ফলটো খায় প্ৰকৃততে, তেতিয়াহ'লে জনাব, মই নিশ্চয় এই ফলকেইটা খাম। ধুই মেলি এতিয়া ফ্ৰিজত থৈ দিম, আপোনালোকৰ পৰামৰ্শলৈ মাথো বাট চাম। আৰু বাকী মই নিজে যিখিনি বিচাৰ বিশ্লেষণ কৰিব লাগে মই নিজাববীয়াকৈ কৰিম, কিন্তু আপোনালোকে যিসকলে চাব ভিডিঅ'টো সেইসকলে নিশ্চয় জনাবলৈ যেন নাপাহৰে। ধন্যবাদ। আৰু আজি গুৰু গৃহৰ ভাগৰ পৰাই মই পুনৰবাৰ আপোনালোক সকলোকে অনাগত দিনবোৰ সকলোৰে শুভ হোৱাৰ কামনাৰে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।